যোৱা কেইদিনত নেৰানেপেৰা বৰষুণে কৰিমগঞ্জ অৰ্থাৎ শ্ৰীভূমি চহৰৰ কেইবাটাও নৌ প্লাবিত হৈ পৰিছে আৰু দেখা গৈছে যে কুশিয়াৰা নৈৰ জলস্তৰো বৃদ্ধি পাইছে। এই মুহূৰ্তত আমি উপস্থিত আছোঁ শ্ৰীভূমি চহৰৰ মাজমজিয়া এখন বিএমপি কেম্পৰ ওচৰত আৰু দেখা গৈছে যে এই বিএমপি কেম্পৰ ওচৰত যি কুশিয়াৰা নৈৰ খহনীয়া, সেই কুশিয়াৰা নৈৰ খহনীয়া বৰ্তমানে বিপদৰ সৃষ্টি কৰিছে, কিয়নো কুশিয়াৰা নৈৰ কাষত থকা যি ভাৰত বাংলাদেশ সীমা আছে সেই সীমাৰ কুশিয়াৰা নৈয়ে বিপদ মাতি আনিছে আৰু বৰ্তমানে এই কুশিয়াৰা নৈৰ কাষৰ যি এখন বিৰাট অংশ খহনীয়াৰ সৃষ্টি হৈছে আৰু খহনীয়াৰ ফলত যিকোনো সময়ত এই যি কুশিয়াৰা নৈৰ যি পানী সেই পানী যদি আৰু অধিক বৃদ্ধি পায় তেনেহ'লে দেখা গৈছে যে এই পানীয়ে গোটেই গ্ৰাম জগন্নাথ অঞ্চলৰ যি গ্ৰাম আছে প্লাবিত কৰিব। এই মুহূৰ্তত যি সীমান্তৰক্ষী বাহিনীৰ যিসকল জোৱান আছে তেওঁলোকে নিজে মেৰামতি কৰি এই যি খহনীয়া সেই খহনীয়াৰ তাণ্ডৱৰ পৰা এই অঞ্চল যাতে ৰক্ষা পৰে তাৰ বাবে তেওঁলোকে প্ৰচেষ্টা চলাই আছে আৰু কেমেৰা পাৰ্চন সুজিতে দেখাই আছে ইয়াৰ দৃশ্য কেনেদৰে ইয়াতে তেওঁলোকে বাঁহৰ বেম্বু আৰু বস্তাৰ মাজত মাটি ভৰাই কৰি তেওঁলোকে বান্ধ দি পেলাই তেওঁলোকে এই খহনীয়া ৰোধৰ বাবে প্ৰচেষ্টা চলাই আছে। এই মুহূৰ্তত দেখা গৈছে যে এই কুশিয়াৰা নৈ বৰ্তমানে আৰু নৈৰ সিটো পাৰে আছে বাংলাদেশ আৰু এই কুশিয়াৰা নৈ দুটা দেশৰ মাজত সীমা নিৰ্ধাৰণ কৰিছে আৰু বৰ্তমানে এই কুশিয়াৰা নৈৰ যি খহনীয়া এই খহনীয়া বিপদ মাতি আনিব আমি দেখিবলৈ পাইছোঁ। এই মুহূৰ্তত আমি এজনৰ সৈতে কথা পতাৰ চেষ্টা কৰিম, আমি তেখেতৰ পৰাও জনাৰ চেষ্টা কৰিম যে দেখা গৈছে যে ইয়াতে এখন খহনীয়াৰ সৃষ্টি হৈছে, যিকোনো সময়ত ভাবুক এই কুশিয়াৰা নৈ প্লাবিত যদি অধিক বৃদ্ধি পায় পানী তেনেহ'লে আৰু অধিক বিপদ মাতি আনিব পাৰে। হয় নিশ্চয়, এই যে কুশিয়াৰা নৈৰ কেইদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কুশিয়াৰা নৈৰ গৰাখহনীয়া হৈছে আৰু গৰাখহনীয়াৰ ফলত আমাৰ কাইটিয়াতাৰ যিটো আছে ভাৰত বাংলা সীমান্তৰ যিটো কাইটিয়াতাৰ আছে সেই কাইটিয়াতাৰৰ একেবাৰে তলটো খহাই লৈ গৈছে আৰু ইতিমধ্যে খহাই একেবাৰে কাইটিয়াতাৰৰ বেৰৰ তললৈ আহি গৈছে আৰু যদি আজি ৰাতি খহিবলৈ যায় আৰু যদি খহে তেতিয়াহ'লে বেৰ পৰি যাব আৰু বেৰ পৰাৰ লগে লগে সীমান্তৰ যিটো বৰ্ডাৰ ৰোড আছে সেইটো ছিগি যাব আৰু ছিগাৰ লগে লগে এই অঞ্চলৰ প্ৰায় 100-150খন গাঁও আছে, গোটেই গাঁও প্লাবিত হৈ যাব আৰু বন্যাৰ সৃষ্টি হ'ব। ইয়াৰ কাৰণে এটা ডাঙৰ সমস্যা হৈছে বা আমাৰ গাঁওবাসীৰ বাবে এটা ভাবুকিৰ সৃষ্টি হৈছে। হয়, জলসম্পদ বিভাগে এই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে জলসম্পদ বিভাগেও কিন্তু এই মুহূৰ্তলৈকে এই অঞ্চলত এতিয়ালৈ আহি পোৱা নাই। অকল যে এয়া নহয়, জলসম্পদ বিভাগৰ কাৰণে কিন্তু এই অঞ্চলৰ স্থানীয় ৰাইজৰ বিপদ মাতি আনিব পাৰে। এই মুহূৰ্তত সীমান্তৰক্ষী বাহিনীৰ জোৱানসকল আছে তেওঁলোকে কিন্তু নিজাববীয়াকৈ এই মেৰামতিৰ কামত হাত লগাইছে আৰু বৰ্তমানে দেখিবলৈ পোৱা গৈছে যে সীমান্তৰক্ষী বাহিনীৰ জোৱানসকলে মেৰামতি চলাইছে আৰু এই গাঁওখন আৰু এই অঞ্চলৰ স্থানীয় জনগণক তেওঁলোকে ৰক্ষা কৰাৰ বাবে তেওঁলোকে এই মুহূৰ্তত হাত লাগিছে। ক'ব গ'লে যে বাৰিষাত প্ৰথমটো যি বৰষুণ দিছে যোৱা কেইদিনৰ তিনিদিনৰ নেৰানেপেৰা বৰষুণৰ ফলত এনেদৰেই বিপদ মাতি আনিছে কুশিয়াৰা নৈ আৰু কুশিয়াৰা নৈৰ কাষৰ অঞ্চল জগন্নাথ অঞ্চলত খহনীয়াৰ সৃষ্টি হৈছে আৰু খহনীয়াৰ তাণ্ডৱ যদি অধিক বৃদ্ধি পায় বা আৰু অধিক হয় তেনেহ'লে কিন্তু এই অঞ্চলৰ বাবে এক বিপদ মাতি আনিব।